নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি এইটো ভিডিঅ' আৰম্ভ কৰিম ক্লাছ 5ৰ তোমালোকৰ খুবেই ধুনীয়া এটা কবিতা ফুল কোঁৱৰৰ গীত। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা আৰু মোৰ চেনেলটো তোমালোকে কি কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ক্লাছ 5ৰ অসমীয়াৰ লেচন নম্বৰ 7 এক খুবেই ধুনীয়া এটা গীত এইটো। তোমালোকে এই কোৱেশ্চনবিলাক যিমানখিনি কোৱেশ্চন আছে এইবিলাক আৰু যিবিলাক এই খালী ঠাই দিয়া আছে সেই সকলোবিলাকৰ কোৱেশ্চন আনচাৰ এইটো ভিডিঅ'তে পাই যাবা। আৰু এইবিলাক কোৱেশ্চন আনচাৰ অতি সহজ আৰু অতি চমুকৈ লৈ অহা হৈছে। জাষ্ট তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, তোমালোকৰ গোটেইখিনি বস্তু ইয়াতে ক্লিয়াৰ হৈ যাব। তোমালোকে প্ৰথমতে আমি ইয়াৰ 1 মাৰ্কৰখিনি আলোচনা কৰিম। তাৰপিছত আমি এইবিলাক কোৱেশ্চন ক অংকৰ লগত খ অংক মিলাই লিখা সেই সকলোবিলাক আমি আলোচনা কৰিম। গতিকে তোমালোকে চোৱা, 2 নম্বৰত কি দিয়া আছে, গীতৰ কাহিনীভাগ নিজৰ কথাৰে সজাই পৰাই কোৱা। এই যে কবিতাটো আছে, এই কবিতাটোত যিটো কাহিনী আছে সেই কাহিনীটো আমাৰ নিজৰ ভাষাত সজাই পৰাই ক'বলৈ কৈছে। তোমালোকে চোৱা, মই কৈ আছোঁ ইয়াত, ফুল কোঁৱৰৰ গীতটোৰ কাহিনীভাগ এটি বৰ মনোৰম আৰু অলৌকিক সাধুৰ দৰে। ফুল কোঁৱৰৰ গীতটো এটা অলৌকিক সাধু, মানে বহুত ধুনীয়া সাধুৰ দৰে, আৰু মনোৰম মানে অতি মৰমৰ। তোমালোকে চোৱা কি দিছে, কাঠেৰে তৈয়াৰী এটা উৰণীয়া পাখি ঘোঁৰাত উঠি ফুল কোঁৱৰৰ উৰি উৰি গৈ আছিল। সেই যাদুৰ ঘোঁৰাটোত উঠি তেওঁ 6 মাহৰ পথ মাত্ৰ একেদিনে অতিক্ৰম কৰিছিল। উৰি উৰি গৈ কোঁৱৰে এজনী মালিনীৰ বাৰীত অৱতৰণ কৰিছিল, মানে মালিনীৰ বাৰীত তেওঁ ৰখিছিল। তাৰপিছত অহা, মালিনীৰ ফুলনিখন যোৱা 12 বছৰ ধৰি শুকাই অলাগতিয়াল হৈ পৰিছিল। যিটো মালিনীৰ ফুলনি আছিল, বাগিচা আছিল, 12 বছৰ ধৰি মানে শুকাই গৈছে, মানে তাৰ আৰু একো কাম নোহোৱা হৈ গৈছিল ফুলনিখনৰ। কিন্তু ফুল কোঁৱৰে বাৰীত ভৰি দিয়াৰ লগে লগে তাত অলৌকিক পৰিৱৰ্তন ঘটিল। যেতিয়া এই ফুল কোঁৱৰে এই ঘৰত তেওঁ নামিছিল, তেতিয়া এই তাতে এটা অলৌকিক, মানে যিটো বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱৰ্তন ঘটিছিল। কোঁৱৰে আঙুলিৰে টিপা মাৰাৰ লগে লগে গছবোৰে শিপা মেলিলে, মুখৰ শাখা বজাওঁতে গছবোৰে পোখা মেলিলে, শাল মৰাত ডাল পাত আৰু চলি মৰাত কলিৰ থুৰি মেলিবলৈ ধৰিলে। যেতিয়া কোঁৱৰে টিপা মাৰিছিল গছডালক, তেতিয়া সেই গছবিলাকৰ ডাল পাত ফুল শাখা শিপা সকলোবোৰ মেলিবলৈ ধৰিলে। তাৰপিছত অহা, অৱশেষত ফুল মৰাৰ লগে লগে শুকান ফুলনিখন নানা ধৰণৰ ৰঙীন ফুলেৰে জ্যোতিষ্কাৰ হৈ পৰিল। যেতিয়া কোঁৱৰে ফুল কি মাৰিছিল, তেতিয়া এই 12 বছৰ ধৰি শুকাই থকা ফুলনিখন আকৌ আগৰ নিচিনাকৈ ধুনীয়া ফুলনি এখন গঢ়ি উঠিছিল। 12 বছৰে শুকাই থকা বাৰীখনত ইমানবোৰ ফুল ফুলি উঠা দেখি মালিনীৰ আনন্দৰ সীমা নোহোৱা হ'ল। এইদৰে ফুল কোঁৱৰৰ পৰশত মালিনীৰ শুকান ফুলনিখন পুনৰ সজীৱ আৰু সুন্দৰ হৈ পৰিল, আৰু মালিনীৰ ভাগ্যও খোল খালে। এইটো আছিল আমাৰ নিজৰ ভাষাত। যদি আমি সেই কবিতাটো ট্ৰান্সলেট, মানে নিজৰ ভাষাত আনো, তেনেহ'লে তোমালোকে এনেকৈ লিখি দিবা, বা এইটো কুৱেশ্যন তোমালোকৰ এক্সামত নাহে, জাষ্ট তোমালোকে সেই আগৰ কুৱেশ্যনটো চোৱাৰ কাৰণে মই লৈ আহিছোঁ। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3। ইয়াত কৈছে কি, তলৰ শব্দবোৰৰ অৰ্থ গছ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। ইয়াত এইবিলাক শব্দ তোমালোকৰ এটা পাতৰ ছবি আছে, কিতাপত চাবা, কিতাপত চালে তোমালোকে গম পোৱা, ছাইডত এটা পাতৰ ছবি আছে এনেকৈ ধুনীয়াকৈ। এই পাতৰ ছবিখনত এইবিলাক উত্তৰ দিয়া আছে, গতিকে তাৰ পৰা তোমালোকে আনি ইয়াতে লিখিব লাগিব। প্ৰথমতে চোৱা কি দি আছে, টিপা, এইটো হ'ব কি, আঙুলি বা হাতেৰে মৰা চেপা।
তাৰপিছত দি আছে কি আমাৰ শাল, শালটো কি হ'ব এমূৰ জোঙা চুটি খুঁটি। তাৰপিছত দিছে চলি, চলি কি হ'ব চাচি এৰুৱা পাতৰ কাঠ। তাৰপিছত দি আছে কি আমাৰ শুল, শুলটো কি হ'ব জোঙা অস্ত্ৰ। দশাটো কি আছে, দশা আমাৰ আছে ভাগ্য। তাৰপিছত দি আছে কি শাখা, শাখাটো হ'ব শংখ। আৰু তমস্কাৰ কি দি আছে এইটো আমাৰ পৰিপাটি। এতিয়া আহা কুৱেশ্যন নম্বৰ 4 উত্তৰ দিয়া। এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন তোমালোকৰ কি দি আছে চোৱা। ক নম্বৰত ফুলকোঁৱৰৰ উঠি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰটো হ'ব ফুলকোঁৱৰৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। এইটো একেবাৰে ইজি কুৱেশ্যন, তোমালোকৰ সোনকালে মনত থাকি যাব। কিহৰ আছিল ঘোঁৰাটো? আমাৰ ঘোঁৰাটো আছিল কাঠৰ ঘোঁৰা। খ নম্বৰ কি দি আছে ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰৰ ক'ত পৰিছিল? ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰে ক'ত পৰিছিল? তোমালোকে আগতে গম পাই আহিছা, মালিনীৰ বাৰীত পৰিছিল। ফুলকোঁৱৰে ঘোঁৰাত উঠি গৈ মালিনীৰ বাৰীত পৰিছিল। গ নম্বৰ কি দি আছে ফুলকোঁৱৰে 6 মাহৰ বাট কিমান দিনত এদিনতে কেনেকৈ পালে? ফুলকোঁৱৰে উৰণীয়া কাঠৰ পক্ষী ঘোঁৰাত উঠি উৰি গৈ 6 মাহৰ বাট কিমান দিনে পাইছিল? একেদিনে পাইছিল। তেওঁ দেখিবা তোমালোকে কাঠৰ পক্ষী ঘোঁৰাত উৰি গৈ 6 মাহৰ বাট একেদিনে পাইছিল। ঘ নম্বৰত কি দি আছে ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে। এইটো একেবাৰে ইজি কুৱেশ্যন। কোনে ফুলাইছিল? ফুলকোঁৱৰে ফুলাইছিল। কেনেকৈ ফুলাইছিল তোমালোকে সকলোৱে গমে পোৱা, মই কৈ আহিলোঁ। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 5। ইয়াত কৈছে কি বুজাই লিখা। ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। সেই ফুল বাগিচাখন যে ফুলি উঠিল, 12 বছৰ ধৰি ফুল নুফুলা বাগিচাখন, এই ফুলি উঠাৰ সন্দৰ্ভত তেওঁৰ ওচৰে পাছৰে থকা মানুহবিলাকে এই কথাষাৰ কৈছিল। তোমালোকে ইয়াত কুৱেশ্যনটো কি কৈছে চোৱা। গীত ফাঁকিত মালিনী কাক বোলা হৈছিল? গীত ফাঁকিত মালিনী ফুলনিখনৰ গৰাকী মালিনী বোলা হৈছিল। সেই বাগিচাখনৰ যিজনে মালিক আছিল তাকে মালিনী বুলি কৈছিল। তাৰপিছত আহা মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে? মালিনীৰ দশা ভাল হোৱা বুলি কৈছে, তোমালোকে বনায়ো লিখিব পাৰা। সেই ফুলনিখন যে ভৰিপূৰ্ণ হৈ গ'ল, ফুলকোঁৱৰে আহি তাত ভৰি দিয়াৰ কাৰণে, সেইকাৰণে মালিনীৰ দশাটো ভাল হ'ল। মালিনীৰ ফুলনিখন 12 বছৰ ধৰি শুকাই আছিল। এতিয়া ফুলকোঁৱৰ অহাৰ পাছত শুকান বাৰীখনৰ ফুলবোৰ পুনৰ ধুনীয়াকৈ ফুলি উঠিছে। সেয়েহে মালিনীৰ ভাগ্য বা দশা ভাল হ'ল বুলি সকলোৱে কৈছে। তোমালোকে এই বস্তুটো নিজৰ ভাষাত লিখি ল'বা। একেবাৰে ইজিকৈ দিয়া আছে, যাৰ তোমালোকে অলপ চালে মুখস্থ হৈ যাব। খ নম্বৰত চোৱা কি দিছে ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে চমৎকাৰ হ'ল? এই উত্তৰটো কি হ'ব চোৱা তোমালোকে। ফুলকোঁৱৰে ভৰিৰে টিপা মাৰাত ফুল গছবোৰে শিপা মেলিছিল, মুখেৰে শাখা বজাওঁতে পোখ মেলিছিল। পোখ মানে তোমালোকে গম পোৱা নাই, পোখ মানে হৈছে এই যে কুলি ওলাই যে ফুলৰ সৰু সৰু ওলাই যে ফুলৰ নিচিনাকৈ, সেইবিলাক পোখ বুলি কোৱা হয়। তাৰপিছত শাল মাৰোঁতে ডাল মেলিছিল, চিল মাৰোঁতে কলি পেলাইছিল, আৰু শুল মাৰোঁতে সকলো ফুল ফুলি উঠিছিল। এইদৰে ফুলকোঁৱৰৰ পৰশত শুকান ফুলনিখন সুন্দৰ আৰু পৰিপাটি হৈ পৰিছিল। গ নম্বৰটো শিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল? উত্তৰটো হ'ব শিপা ধৰাৰ পৰা ক্ৰমে পোখা মেলা, ডাল মেলা আৰু কলি পেলোৱা স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল। এইটো কুৱেশ্যন আমাৰ ইম্পৰ্টেণ্ট বুলি তোমালোকে ভাবি লোৱা। এই কুৱেশ্যনটো অলপ তোমালোকে ভালকৈ চাবা, এইটো পৰীক্ষাত আহিব পাৰে তোমালোকৰ। ঘ নম্বৰত কি 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল? 12 বছৰীয়া শুকান ফুলৰ বাৰীখন ফুলকোঁৱৰে বাৰীখনত ভৰি দিয়াৰ লগে লগে টিপা, শাখা, শাল, চলি আৰু শুলৰ সহায়ত মৰা যাদুৰ পৰশত 12 বছৰে শুকাই থকা গছ গছনিত শিপা, পোখা, ডাল আৰু কলি ওলাই ফুলবোৰ ফুলি উঠিল। এনেদৰে শুকান বাৰীখন এখন সজীৱ আৰু মনোৰম ফুলনিলৈ সলনি হ'ল। তাৰপিছত তোমালোকে ক অংশৰ লগত খ অংশ মিলোৱা।
এইবিলাক কোৱেশ্যন আহি থাকে তোমালোকৰ এক্সামৰ ক অংকৰ লগত খ অংক মিলোৱা ইয়াত তোমালোকে চিধা চিধিকৈ মই লৈ আহিছোঁ তোমালোকে জাষ্ট চাই ল'বা ক নম্বৰটো তোমালোকে য'ত কি আছে উৰি যাওঁ কৰিলে এইটো তোমালোকে সেনেকৈ টান দি দিবা ইয়াত মই চিধা চিধিকৈ লৈ আহিছোঁ তোমালোকৰ কিতাপত এইটো তোমালোকৰ তলত থাকিব পাৰে এনেকৈ তোমালোকে টান মাৰি মিলাই দিবা তাৰপিছত আহা খ নম্বৰত কি দি আছে ফুলনি বাৰীত থাকোঁতে এইটো তোমালোকে ক'ত মিলাবা ইপাহি সিপাহি লিখি ইয়াতে তোমালোকে মিলাই দিবা গ নম্বৰটো কি দি আছে কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকুঁৱৰে তোমালোকে এইটো লিখি দিবা খোৱালৈ মাৰিলে হাল তাতে মিলাই দিবা ক নম্বৰটো দি আছে কি তগৰ গুটি মাৰি এইটো মিলাই দিবা সেও পেলালে কলি তাৰপিছত আহা কৰে হৰি হৰি ফুলেৰে তিৰবিৰ দেখি এতিয়া তোমালোকে আহা গ্ৰামাৰ ছেকশ্যন ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ তোমালোকে চোৱা গীতটোৰ পৰা চন্দ্ৰবিন্দু থকা শব্দবোৰ আমাক বাছি উলিয়াব লাগে চন্দ্ৰবিন্দু মানে এনেকুৱা থাকে যে এটা চন্দ্ৰবিন্দু এইটো শব্দ যিমানখিনি শব্দৰ ওপৰত আছে সেইবিলাক আমাক বাছি উলিয়াব লাগে যেনেকৈ ইয়াত ঘোঁৰাৰ ওপৰত দিয়া আছে শাখাৰ ওপৰত দিয়া আছে তাৰপিছত চোৱা মাৰতে বা বজাতেৰ ওপৰত দিয়া আছে আৰু যাওঁৰ ওপৰত দিয়া আছে এইকেইটা শব্দ আমাৰ কবিতাটোত আছে সেইবিলাক আমাক বাছি উলিয়াবলৈ কৈছে আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ কৈছে শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা ইয়াত কি হ'ব সি আছে আৰু মই আছে ইয়াত আমাৰ কি হ'ব মই সদায় স্কুললৈ যাওঁ তাৰ তলটোত কি দি আছে তোমালোকে খেলে আৰু খেলিছিল ইয়াৰ উত্তৰটো কি হ'ব ৰতনে সদায় ফুটবল খেলে হ'ব তাৰপিছতো আহা ইয়াত দিয়া আছে ধকধকীয়া আৰু টকটকীয়া ইয়াৰ উত্তৰটো হ'ব গোলাপ ফুলপাহি টকটকীয়া ৰঙা তোমালোকে এনেকৈ খালী ঠাইত লিখি দিবা এনেকৈ খালী ঠাই দিয়া থাকিব এই জেগাটোত টকটকীয়া তোমালোকে লিখি দিবা চ' ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহ'লে বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' তোমালোকে এইটো চেনেলতে পাই যাবা তোমালোকে আজিৰ কাৰণে মই ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ভালকৈ তোমালোকে পঢ়িবা